কেমেৰা প্ৰায় ফিটিং কৰা হৈ গৈছে মোৰ মূৰৰ ওপৰত দেখিছে এইটো এটা কেমেৰা এইটো মূল গেটত দিয়া আছে এই কেমেৰাটোৱে কমপ্লিট ইয়াত কভাৰ কৰিব কোনোবা সোমাইছে কোন আহিছে সকলো এই কেমেৰাটোৱে এপা কভাৰ কৰিব নেক্সট আহক এপিনে নেক্সট কেমেৰাটো ইয়াত এইপিনে এটা আছে এইটোৱে একদম এই গোটেই যিটো বাউণ্ডেৰী গোটেই বাউণ্ডেৰীটো তালৈকে চাব এতিয়া তাৰপিছত আহিলে এই বাৰাণ্ডাখনত কেমেৰা আৰু সেইটো বাৰাণ্ডা সেই কেমেৰাটো এই বাৰাণ্ডা এইটো ৰুমত থাকিব গোটেই ইয়াৰ ৰুমত কোন কেনেকৈ গৈ আছে সকলোখিনি ইয়াত লগোৱা কেমেৰাটোৱে চাব ইয়াত কেমেৰা ফিটিং কৰি আছে কেমেৰা তলত থৈ দিছে এইবিলাক কেমেৰা টোটেল 6টা কেমেৰা লাগিব এই কেমেৰা থৈ দিছে ইয়াত এটা লাগিব এইটো হৈ গ'ল ইয়াত একদম এই ভিউটো ইয়াত পাব একদম এইপিনৰ পৰা একদম তালৈকে সেই বুবুলা যে ৰখি আছে তালৈকে এই কেমেৰাটোৱে কভাৰ কৰিব নেক্সট এইপিনে আহক নেক্সট হ'ল ষ্ট'ৰ ৰুমৰ কেমেৰা এইপিনে ষ্ট'ৰ ৰুমত কেমেৰা লাগি গ'ল ষ্ট'ৰ ৰুমত কোন এণ্ট্ৰি মাৰিছে বস্তু চব ইয়াত ৰেকৰ্ডেড হ'ব নেক্সট এইটো হৈ গ'ল তাৰপিছত এটা হ'ব এইটো পাকঘৰৰ কেমেৰা পাকঘৰটো কেমেৰা দৰকাৰ হয় এইটো পাকঘৰত কেমেৰা দিয়া গৈছে এইটো ইয়াত লাগি আছে এইটো গোটেই কভাৰ কৰিব আৰু এই কেমেৰাবিলাক চাউণ্ডো শুনা যাব অকল কেমেৰাটোৱে নহয় চাউণ্ড আৰু এটা কেমেৰা লগাব তাত তাৰ পৰা এই বস্তুটো ইয়াত ভিউ হৈ থাকিব যিহেতু সিহঁতি বাথৰুমলৈ যাওঁতে কিবা ঘটনা হোৱা চান্স থাকে বা পৰা চান্স থাকে সেইটো কাৰণে এটা কেমেৰা ইয়াত দিম ইয়াৰ পৰা তালৈ ভিউ থাকিব ক'বলৈ গ'লে এই দৃষ্টিহীন আশ্ৰমখন এতিয়াহে সুৰক্ষিত হ'বলৈ গৈ আছে ইয়াততো কেমেৰা লাগি গ'ল ইয়াত কেমেৰা লাগি আছে গোটেই দৃষ্টিহীন আশ্ৰম কভাৰেজ হৈ যাব 6টা কেমেৰাৰ দ্বাৰা কিন্তু এই কেমেৰাখিনি মনিটৰিং ক'ৰ পৰা হ'ব সেইটো আপোনালোকক দেখুৱাই আছোঁ যিহেতু ইয়াত মনিটৰ হ'লে কাম নাই ইয়াত চোৱা মানুহ ইনচাৰ্জ এগৰাকী থাকে কিন্তু মেইন মনিটৰিংটো হৈ থাকিব ক'ৰ পৰা আপোনালোকক দেখাই আছোঁ আহক কিমান দূৰলৈকে টানিব লগা হৈছে কেমেৰা ৱায়াৰ সকলোবিলাক দেখাই আছোঁ মই কৈছোঁ ইয়াতো এটা কেমেৰা ফিটিং কৰি আছে ইয়াৰ পৰা ক'ত মনিটৰিং হ'ব কেনেদৰে টানিছে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ বোলা এতিয়া পুৰা সুৰক্ষিত আপোনালোকৰ ন হা ভাল লাগিছে মিষ্টাৰ বিদে কি কৰিছে সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই কেমেৰাখিনি আমাৰ গুৱাহাটী মৌচুমী বৰা বাইদেৱে দিছে কিমান এটা ডাঙৰ কাম কৰিছে বহুত হেভি কেমেৰা আমি সুৰক্ষিত কৰিবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ হয়নে খুব ভাল দিন এটাত ভাল কাম এটা হৈছে গতিকে এনেকুৱা এটা কাম কৰিছোঁ যি নেকি আপোনালোকৰ চলা ফুৰা কৰোঁতে যদি কিবা প্ৰব্লেম পাইছোঁ আমি মনিটৰিং তাৰ পৰা কৰি থাকিম ক'ৰ পৰা কৰি মই দেখাই আছোঁ আপোনালোকক যাতে বুবুলাহঁতক কমপ্লিট নিৰীক্ষণত ৰাখিব পাৰোঁ কাৰণ তেওঁলোকক আমি যদি কিবা যদি খেলি মেলি কৰি আছে ইফালে সিফালে গৈছে আমি তাৰ পৰা চাই থাকিব পাৰিম এইটো এটা বুবুলা আজি তাৰিখত এওঁলোক 3জনক ৰাখিছোঁ এতিয়া কেমেৰা লগোৱাৰ পিছত আৰু মানুহ আহিব কিন্তু বহুতে বিভিন্ন ধৰণৰ কথা কৈ আছে সেইবিলাক আপোনালোকে জানো শুনিছে নাই শুনা কিন্তু মোৰ যোনে যি কৈ নাথাকক কিয় প্ৰথম কথাটোৱে হ'ল নিস্বাৰ্থভাৱে তেওঁলোকক সুৰক্ষিত কৰাটো আৰু সেইবাবে এই কাম কৰি আছে হয় নে বুবুলা হয় হয় বঢ়িয়া মনিটৰিং কৰিব হ'ব ইয়াত দেখিছে ৱায়াৰ গৈ আছে একদম এইপিনে গৈ আছে একদম বহুত দূৰলৈকে গৈছে একদম তালৈকে কাৰণ তাত আমাৰ ঘৰটো আছে আৰু ৱায়াৰ এনেকৈ গৈ পেলাই আমাৰ তাৰ পৰা মনিটৰিং হ'ব দেখাই আছোঁ ক'ত আমাৰ এই কেমেৰাখিনি ফুটেজখিনি আমি চাই থাকিব পাৰিম আশ্ৰম আছে ইয়াৰ পৰা কিমান দূৰ মনিটৰিং হ'ব আহক আহি আছোঁ আপোনালোকো আহি থাকক যথেষ্ট দূৰ কিন্তু উপায় নাই এইপিনে ৱায়াৰ দিছে ঢেৰ ৱায়াৰ এইপিনে গৈছে এই ৱায়াৰবিলাক গৈ আছে তালৈকে উপায় নাই মানে আমি যদি ইয়াত মনিটৰ ৰাখোঁ চোৱা চিতা কৰিবলৈ আমি নাপাম আৰু সেইকাৰণে আমি কিমান দূৰ আহি আছোঁ চাই থাকক নাইকৈ মোৰ সেই আশ্ৰমৰ পৰা আমাৰ ঘৰলৈ 70 মিটাৰমান হ'ব চাগে নিশ্চয় 70 মিটাৰমান হ'ব ইয়ালৈ আহি আছোঁ ইয়াৰ পৰা এইটো হ'ল আমাৰ ঘৰ সেই আশ্ৰমৰ পৰা মই আহি থকা আপোনালোকে ডিষ্টেঞ্চটো গম পাইছে সেই তাৰ পৰা ৱায়াৰ টনাই গৈছে ইয়াত মনিটৰ থোৱা যাব আৰু ইয়াৰ পৰাই তেওঁলোকৰ সকলো এক্টিভিটি চাই থকা যাব তেওঁলোকক সুৰক্ষিত কৰিবলৈ আমি এনেদৰে চেষ্টা কৰিছোঁ এইটোতো আশ্ৰমলৈ যাব নোৱাৰোঁ যাওঁ লাগি থাকে না আশ্ৰমলৈ লাগে এই ল'ৰাটো চাবলৈ যাওঁ লাগি থাকে এতিয়া কিন্তু তই ইয়াৰ পৰা বহি চাই থাকিব পাৰিবি ধুনীয়াকৈ হয় নাই কোনে কি কৰিছে হা দিনটো যিহেতু ইয়াতে বহি থাকে মায়ে এখন চকীতে বহি থাকে সেইকাৰণে তাত মনিটৰ ঠিক কৰি দিছোঁ একদম পূৰা চাই থাকিব কোনে কি ক'ত কৰিছে কি নাই কৰা সকলো চাই থাকিব অকল মা বুলিয়ে নহয় দেউতাও আছে দেউতাও ইয়াৰ পৰা চাই থাকিব ধুনীয়াকৈ বা যোন আহে ভাগিনো আছে ইও ধুনীয়াকৈ চাই থাকিব সকলোৱে ইয়াতে বহি আশ্ৰমত কি হৈছে নাই হোৱা সকলো চাই থাকিব দিনটো সিহঁতি কাৰণ ঘৰতে থাকে আৰু আজি এই ডাঙৰ কামটো হ'বলৈ পাইছে বা মায়ে আশ্ৰমখন চাই থকা সৌভাগ্যখন হ'বলৈ পাইছে এই বাইদেউগৰাকীৰ কাৰণে মৌচুমী বৰা বাইদেউ যিগৰাকী আমাৰ হিউমেনিটি ট্ৰাষ্টৰ তেখেত মেম্বাৰে নহয় গুৱাহাটীত তেওঁ কোঅৰ্ডিনেটৰ হিচাপে এতিয়া আছে তেখেতে এই গোটেই ব্যৱস্থা মৌচুমী বা কেনেকুৱা লাগিছে আজি আপুনি কেমেৰা কেতিয়া কিনি থৈছিলে
কেমেৰা কিনা মোৰ এমাহে হ'ল কিন্তু আহিব পৰা নাই মানে মোৰ নিজৰ অসুবিধাৰ কাৰণে নহয় মোৰ যিজন পাইলট তেওঁৰ বিয়া হ'ল বিয়া আৰু মোৰ যোনে কেমেৰামেন এই দুজন লৈ আহিছোঁ তেখেতলোকে মোৰ পাৰ্মানেণ্ট হয় তেখেতে গুৱাহাটীৰ পৰা কেমেৰামেন লৈ আহিছে চব লৈ আহিছে ৰাতিপুৱা কেইটা বজালৈ আছে 4:30 ন 4:30 লৈ ৰাতিপুৱা পাইছে দিনটো কাম কৰিব আকৌ উভতি যাব এইসকল মানুহৰ মানৱীয়তা চাওক কেমেৰাটো আচলতে মোৰ দেৰিয়েই হ'ল কাৰণ যিহেতু সপোন আছে সপোনৰ মাক বহুলা এনেকৈ আছে তাত যিহেতু মায়ে গৈ পেলাই চাই থাকিব নোৱাৰে মায়ে ইয়াতে থাকে মা যিহেতু অকণ ভৰিটো অসুস্থ ইয়াৰ পৰা মায়ে পূৰা মনিটৰ কৰি থাকিব পাৰিব সেইটো এটা কাৰণে আমাৰ বহুত প্লাছ পইণ্ট আৰু মা যিহেতু যাব নোৱাৰে ইয়াৰ পৰাই তদাৰক কৰি থাকিব আৰু ক'বলৈ গ'লে এই আশ্ৰমখনৰ মানে মূল অভিভাৱক ক'বলৈ গ'লে আমাৰ ন্যাসটো হয়ে তাৰ উপৰিও এই দুজন মানুহ মা আৰু দেউতা কাৰণ 8 মাহ দিন 3জন দৃষ্টিহীন মানুহক চোৱা চিতা প্ৰথম কৰা মানুহ দুজনেই হ'ল এই দুজন আৰু এই ল'ৰাটোক 6 মাহৰ পৰা 16-17 মাহ কৰা মানুহ দুজনেই হ'ল এই দুজন গতিকে এই দুজন মানুহে আজি আশ্ৰমত যাব অসুবিধা হয় বিশেষকৈ মাৰ অসুবিধা হয় চাবলৈ খুব মন কৰে দেউতাও টাইম নাপায় মাৰ লগত থাকিব লগা হয় বিভিন্ন ধৰণৰ মাক কেয়াৰ ল'ব লগা হয় গতিকে এতিয়াৰ পৰা মৌচুমী বাইদেউৰ কৃপাতে মা দেউতাই ভালকৈ ইয়াৰ পৰা চাই থাকিব যে আশ্ৰমখনৰ ওচৰলৈ নগ'লেও আঁতৰৰ পৰা হ'লেও বহি চাই থাকিব হয় 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 এতিয়া মোৰো ভাল লাগিছে দিবলৈ পাই আৰু মই যিহেতু গুৱাহাটীৰ হয় গুৱাহাটীৰ টীম বুলি আহিছোঁ কিন্তু এইটো কিন্তু মই নিজেই ব্যক্তিগতভাৱে দিছোঁ আৰু এইটো বহুত কষ্টলি কেমেৰা লগাইছে আপুনি একদম কষ্টলি নাইট ভিজন লগাইছোঁ কাৰণ আপুনি এনেই কওকচোন এইটো গোটেই বাজেটটো কিমান গোটেই 50,000 আপ আছে 50,000 টকা আপত কাম কৰিছে এইটো কাৰণ ইমান মিটাৰ টানিব লগা প্ৰায় আশ্ৰমৰ পৰা আমাৰ ঘৰলৈ 70-80 মিটাৰ আৰু সেই তাৰ পৰা ইয়াত মনিটৰ লগাব লগা হৈছে 6টাকৈ কেমেৰা যথেষ্ট দামী ইমান এটা ডাঙৰ প্ৰজেক্ট কৰিছে প্ৰায় 50,000ৰ ওপৰত এটা প্ৰজেক্ট কৰিছে মৌচুমী বাইদেউ গতিকে এইগৰাকী বাইদেউক মই ধন্যবাদ আচলতে দিলে বহুত কম হ'ব তেওঁৰ মানৱীয়তা সদায় থাকক আমি আগুৱাই যাবলৈ বহুত বাকী আছে সেইখিনি কৰিব লাগিব আৰু ফাইনেলি সকলো কেমেৰা লাগি গ'ল সকলো কানেকশ্যন ইয়ালৈ আহি গ'ল মনিটৰিং হৈ আছে মনিটৰ আপোনালোকক দেখুৱাই আছোঁ গোটেই লেতেৰা পেতেৰা হৈ গ'ল বহুত বস্তু লগাব লগা হৈছেতো বহুত দূৰৰ পৰা টানিব লগা হৈছে এইবোৰ ৱায়াৰ গোটেই টুকুৰা টুকুৰি এয়া মেকানিকে ঠিক কৰি আছে গতিকে আমি দেখাই আছোঁ প্ৰত্যেক ৰুমৰ তাত কেমেৰা লাগি আছে আৰু আমাৰ ঘৰত মনিটৰত পূৰা ভিউ আপোনালোকক দেখুৱাই আছোঁ আহক এয়া পূৰা ভিউ হৈ আছে এইটো ভিউ হৈছে আপোনাৰ গেটৰ একদম প্ৰথমটো কেমেৰা গেটৰ একদম ফ্ৰণ্টত আৰু নেক্সটটো দেখুৱা নেক্সটটো এইটো আশ্ৰমৰ গেটখনৰ প্ৰথমটো ছেকেণ্ডটো ভিতৰৰ ফালে এইটো ভিউ মানে একদম গেটৰ পৰা এটা কেমেৰা লগোৱা গৈছে ভিতৰৰ ফাললৈকে তাৰপিছত নেক্সটটো দেখুৱা একদম গোটেই চোতালখন কভাৰ কৰিছে কোন ঘূৰি ফুৰিছে দেখিব পাৰি তাৰপিছত এইটো হ'ল থাৰ্ডটো যিখন বাৰাণ্ডাত লগোৱা গৈছে গোটেই বাৰাণ্ডাৰ ৰুমকেইটা কভাৰ কৰিছে নেক্সট দেখুৱা নেক্সটটো এইটো 4 নম্বৰটো এইটো বাথৰুমৰ পানী দিয়া গৈছে আৰু এই চিন্তাটো কৰিলে এইজনে কেলৈ চিন্তা কৰিলে কাৰণ সেই বাথৰুমত যেতিয়া তেওঁলোক যাব কোনোবা দৃষ্টিহীন মানুহ তেওঁলোকেতো গম নাপায় বাহিৰত কোনোবা ৰৈ আছে নে কিবা কৰি আছে কোনোবাই যদি ভগৱানে নকৰক কোনোবাই যদি বেয়া কাম কৰি পেলাই মোবাইল চোবাইল ৰেকৰ্ডিং কৰে তেতিয়া এই কেমেৰাটো তেওঁ চিন্তা কৰে তেওঁ এনেকুৱা ঘটনা বহুত জেগাত পাইছে হয় নাই এনেকৈ বাথৰুমত কিবা কৰে সেইকাৰণে এই বাথৰুমটো ভিউ কৰিবলৈ এটা কেমেৰা লগালে নেক্সট দেখুৱা এইটো 4 নম্বৰটো আছিলে নেক্সট 5 নম্বৰটো এইটো হ'ল ষ্ট'ৰ ৰুমৰ এইটো ভিউ 5 নম্বৰটো কেমেৰা নেক্সট 6 নম্বৰটো লাষ্টটো মানে 6 নম্বৰটো এইটো 6 নম্বৰটো কিটচেন গতিকে এয়াই হৈ গ'ল সম্পূৰ্ণ 6টা কেমেৰা ভিউ পূৰা ইয়াৰ পৰা কণ্ট্ৰল হৈ থাকিব তাত কি ক'ত হৈছে সম্পূৰ্ণ আশ্ৰমখন চাই থাকিব এইগৰাকী আই মাতৃয়ে চায়ে আছে একদম গতিকে আজি কামটো সম্পূৰ্ণ হ'ল গোটেই কণ্ট্ৰিবিউট কৰিলে মৌচুমী বাইদেৱে আশ্ৰম আছে সেই তাত মই পুনৰবাৰ দেখাইছোঁ আৰু ইয়াত আমি চাই থাকিব পাৰিম এইটো এটা সুৰক্ষিত এটা প্ৰচেছ হৈ গ'ল বহুত এটা ইম্পৰ্টেণ্ট কথা আছিলে মৌচুমী বাইদেউক ময়ে নহয় সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব এটা বহুত ইম্পৰ্টেণ্ট কাম যিটো কাম আচলতে আমাৰ কৰিবলৈ সামৰ্থ্য হোৱা নাছিলে কিন্তু মৌচুমী বাই কৰি দেখুৱাই দিলে তেখেত আমাৰ ন্যাসৰ হৈ কাম কৰি থকা নহয় দৃষ্টিহীন লোকসকলৰ বাবে তেওঁ চিন্তা কৰিছে এটা বহুত ডাঙৰ কথা এটা ডাঙৰ মানে অৱদান তেখেতৰ এটা সেফটি বুলি কয় আসলতে আমি কেৱল তেওঁলোকক খুৱাই থলে নহব তেওঁলোকৰ সুৰক্ষাটো আমি চাব লাগিব কাৰণ আমিতো এনি টাইম তাত থাকিব নোৱাৰো গতিকে আমি ইয়াৰ পৰা কন্ট্ৰল কৰি থাকিব লাগিব মই নাথাকিলেও মোৰ মা দেউতা থাকিব এবাৰ চাই থকা মানুহে হাল মুখ আগত বহি থাকিব গতিকে আশ্ৰমৰ এটা
সুন্দৰ কাম আজি সম্পন্ন হ'ল সকলোকে দেখুৱালোঁ কেনেকুৱা পালে জনাব বুলি আশা কৰি বিদায় মাগিছোঁ মৌচুমীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকলে ভিডিঅ'টোৱে শেষলৈকে চালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছোঁ ধন্যবাদ